তেওঁৰ যিহে কাণত নোম আছে খুব লক্ষী ল'ৰা মই সেইটো ল'ৰালৈকে মানে কাণত নোম থাকিলে লক্ষী ল'ৰা হয় য়েছ একৰ্ডিং টু মাই ফাদাৰ মোৰ দেউতাৰ মতে কাণত নোম থাকিলে লক্ষী ল'ৰা হয় এইটো সকলোৱে মনত ৰাখিব আৰু দাদা আপোনাৰ কাণত নোম আছে আছে নোম সেইকাৰণে লক্ষী ল'ৰা বাইদেউ ক'ব আজি যি আগত বাইকৰ লগত মোৰ দাদাৰ সম্পৰ্ক গতিকে দাদাই লাইনটো লগাই দিলে দাদাই বাইকক নিলে ভনীয়েকক আপুনি আনিলে যেতিয়া ন ছোৱালী আছিলে তেতিয়া শাহু ওচৰত কি বুলি কয় ঘৰৰ পৰা আহোগে বুলি ক'লে একেখন গাঁৱতে বন্ধু বান্ধৱী হৈ থাকি এতিয়া একেখন ঘৰৰে বোৱাৰী বাহ নীলা আকা তুমি লগ পাইছা দেখি মাতি দিওঁ দে তুমি লগ পাইছা দে বাৰু সেই মানুহ যিজনে উৰা মাৰিছে তোমাৰ কাষলৈ নীলা চৰাই নীলা আকা তুমি লগ পাইছা দে বাৰু সেই মানুহ যিজনে নীলাতেই তুমি থাকে নীল বৰণীয়া হয় নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ আৰু মই আছো জামুগুৰিৰ নন্দিকেশ্বৰত আৰু ইয়াতে শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ আয়োজন কৰিছে ব্ৰাহ্মণ সমাজৰ লোকসকলে একেলগে গতিকে তাতেই আয়োজন কৰা হৈছে জি জোৱাই সন্মিলন যজ্ঞ জি জোৱাই সন্মিলন মানে গোটেই অনুষ্ঠানটো অলপ পৃথক আৰু ব্যতিক্ৰম হৈছে মই ইতিমধ্যে অসমৰ বেলেগ বেলেগ স্থানত জি জোৱাই সন্মিলনত উপস্থিত হৈছো হাঁহি ফূৰ্তিৰ মাজেৰে অনুষ্ঠান আগবঢ়াই লৈ গৈছো কিন্তু আজি ইয়াত বিষ্ণু যজ্ঞৰ লগত জি জোৱাৰ সম্পৰ্ক কি আছে এই বিষয়ে আপোনালোকে ভিডিঅ'টোত গম পাব তাৰ আগতে মই এগৰাকী কণমানিক আমন্ত্ৰণ কৰিছো তেওঁ এটা বিষ্ণু বন্দনা শুনাব হয়তো হয়নে আহিলো তোমাৰ নামটো কোৱা প্ৰথমে আৰু মই ওচৰলৈ যাব লাগিব নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী ৰাখী চান্দিল ৰাখী এতিয়া কোন ক্লাছত পঢ়ে ক্লাছ 4 আজি ইয়াত যজ্ঞত ভাগ ল'লা নে তুমি ল'লা এতিয়া কি শুনাবা এটা মানে বিষ্ণু স্তব ঠিক আছে শুনাই নমস্কাৰ জয় জয়তে মহাবিষ্ণু যজ্ঞৰ আজিৰ অনুষ্ঠানৰ সঞ্চালক মহোদয় আমন্ত্ৰিত অতিথিসকল লগতে বিষয়ববীয়াসকল আৰু ব্ৰহ্মমণ্ডলীসকল আজি মই সকলোলৈকে মোৰ ফালৰ পৰা কৰজৰে সেৱা আগবঢ়াইছো আজি মই এই অনুষ্ঠানৰ শুভাৰম্ভণিত এটি বিষ্ণু স্তব মন্ত্ৰ পাঠ কৰিবলৈ ওলাইছো কিবা ভুল ভ্ৰান্তি হলে ক্ষমা কৰিব নমো ব্ৰাহ্মণ্য দেৱায় গোৱমন্য হিতায় চ জগৎহিতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ ওম অৰ্ণভং ব্ৰাহ্মণং সৌৰিং বৈকুণ্ঠং পুৰুষোত্তমং বাসুদেবং হৃষিকেশং মাধবং মধুসূদনং বাৰাহং পুণ্ডৰীকাক্ষং নৃসিংহং দধিসূদনং দামোদৰং পদ্মনাভং কেশৱং গৌৰধৰং গোবিন্দং অচ্যুতং কৃষ্ণং অনন্তং পৰাজিতং অধুপত্যং জগন্নাথং সৰ্বসিদ্ধান্তকাৰণং অনাদি নিধনং বিষ্ণু ত্ৰিলোকেশং ত্ৰিবিক্ৰমং নাৰায়ণং চতুৰ্বাহু শঙ্খচক্ৰ গদাধৰং পীতাম্বৰং ধৰং নিত্যং বৰ্ণমালা বিভূষিতং শিৱাশঙ্কং জগজ্জেতু শ্ৰীকৃষ্ণং শ্ৰীৰং হৰি প্ৰপদ্যেহং সদা দেৱ সৰ্বকামাং সিদ্ধয়ে নমস্কাৰ ধন্যবাদ খুব ধুনীয়া লাগিলে হাতচাপৰ এটা দি দিওঁ তাইৰ কাৰণে কমিটিৰ মানুহ আছে কিন্তু বিশেষ এগৰাকী ব্যক্তিৰ কাৰণে আমি অপেক্ষা কৰি আছো তেওঁ কৰবাত গৈছে আহিব তাৰ আগতে আমি গম পাই লওঁ এই অনুষ্ঠান ভাগ কিয় আপোনালোকে আয়োজন কৰিছিলে মই মোক যেতিয়া সমিতিয়ে ক'লে যে জি জোৱাই সন্মিলন এখন হ'ব তুমি সম্পূৰ্ণ আয়োজন কৰা মই তেতিয়া চিঠি ছফা কৰি প্ৰায় 300 মানুহক হোৱাটছএপত চিঠি দিয়াইছো গোটেই নিমন্ত্ৰণ কৰিছো যে অনুষ্ঠানটো তাতে আপুনি আহিব বুলি চক্ৰপাণী পৰাশৰ আহিব বুলি জানি আৰু আনন্দিত হৈ যিমান পাৰো চেষ্টা কৰি কোনো ত্ৰুটি নোহোৱাকৈ অনুষ্ঠান বা এই অনুষ্ঠানটো চলাবৰ কাৰণে আপোনাৰ যিটো অনুষ্ঠান হ'ব তাত সফল হ'বৰ কাৰণে মই বৰ
অশেষ কষ্ট কৰিছোঁ। এতিয়া কথা হ'ল বহুতৰ অসুবিধা থাকে, আজি তাতে সোমবাৰ চৰকাৰী অফিচৰ কথা থাকে, গতিকে কিছুমানে মোক ফোন কৰি কৈছে যে আমাৰ চৰকাৰী অফিচ আছে গতিকে আমি যাব নোৱাৰোঁ। বহুতে তেনেকৈও কৈছে, কিছুমান শাৰীৰিক অসুস্থতাৰ কথাও কৈছে। গতিকে যিমানখিনি হ'ব লাগিছিল, মানে এটা কথা মই কৈ দিওঁ, যি আহিছে হোৱাটছআপত আহিছে, যি আহিছে হোৱাটছআপ কলত আহিছে, আৰু যিমান পাৰোঁ চিঠিৰ যোগেদি আহিছে। ঠিক আছে, ধন্যবাদ। এয়াই এটা পৰিৱেশ। আজিকালি সুবিধা হৈছে, কিবা মিটিং হওক, বিয়া হওক, নিমন্ত্ৰণ দিবলৈ ফিজিকেলি যাব নালাগে, হোৱাটছআপত যাব লাগে। এয়া প্ৰমাণ আজি। এফালে যজ্ঞ আৰু আনফালে হোৱাটছআপত চিঠি দিয়াৰ পিছতে সকলো আহি পালে। ডিজিটেল হৈছেতো সকলোবিলাক। বিশ্বাস কৰক, আজিকালি বিয়াও ডিজিটেল হৈ গৈছে। সঁচা কথা, নিমন্ত্ৰণেই ডিজিটেল হৈছে। আজিকালি ফুল যে দিয়ে, এটা এপ ওলাইছে, তাতে বিয়া হৈ যায় বোলে। এনেকুৱা হৈছে বাৰু, যি কি নহওক। কথাটো হ'ল, যজ্ঞ এফালে যজ্ঞ, বিষ্ণু যজ্ঞ, তাতে আকৌ যি জয় সন্মিলন। কাৰণটো কি? ব্যাখ্যা কোনে কৰিব অকণমান ভালকে? দাদা আপুনি কৰিব। তাৰমানে কথাটো হ'ল কি, আমি পৰৱৰ্তী কিছুমান অনুষ্ঠান পাতিছিলোঁ। ঠিক তেনেকৈ আমাৰ টুপীয়া অঞ্চলতো এখন সোণালী জয়ন্তী বিহুমেলা পাতিছিলোঁ। তেতিয়া তাত আমি চিন্তা কৰিছিলোঁ যে আমাৰ যি জোৱাইসকলক এনেকুৱা এটা অনুষ্ঠানৰ জৰিয়তে যদি নিমন্ত্ৰণ কৰোঁ, তেখেতসকল হয়তো আনন্দিত হ'ব। ঠিক তেনেকৈ আমি তেনেকুৱা এটা প্ৰস্তাৱ ৰাখিয়েই আমাৰ শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ ভাগ সদৌ জামুগুৰি ব্ৰাহ্মণ সমাজ তথা বিভিন্ন জাতি ধৰ্মৰ মানুহৰ মাজত একত্ৰিত হৈ পতাৰ এটা আয়োজন কৰিছিলোঁ। সেই সুযোগতে আমি চিন্তা কৰিছিলোঁ যে আমাৰ মাজৰ পৰা যিসকল যি জোৱাই আঁতৰত আছে, তেখেতসকলে কিবা কাৰণে গম নাপাবও পাৰে, কিন্তু তেখেতসকলক যদি আমি এই সুযোগটো দিওঁ যে তেখেতসকলৰ নিজৰ জেগাত এটা এনেকুৱা মহাবিষ্ণু যজ্ঞৰ আয়োজন কৰা হৈছে, গতিকে যদি আমি তেখেতসকলক নিমন্ত্ৰণ দিওঁ, আৰু নিমন্ত্ৰণ দিলে তেখেতসকলেতো আনন্দিত হ'ব, সেই ভাবিয়েই আমি এই আয়োজনটো কৰিছিলোঁ। আমি যেনেদৰে যাব লাগিছিলে ঘৰে ঘৰে যাব পৰা নাই, আমাৰ ইতিমধ্যে সম্পাদকে কৈছে যে হোৱাটছআপ বা চিঠিৰ জৰিয়তে তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ। আৰু বিশেষ সুবিধাৰ কাৰণে কিছুমান আহিব পৰা নাই, তথাপিও এইটো এটা সুন্দৰ মিলন বুলি মই ভাবোঁ। যি জোৱাইসকল এনেধৰণে নাহিলেহেঁতেন কিজানি, কিছুমানে এতিয়া নাই চৰকাৰ আমাৰ যাবই লাগিব, নিমন্ত্ৰণ কৰিছে যাবই লাগিব, গতিকে নিজৰ জেগালে এইটো এনেকুৱা এটা অনুষ্ঠানত যেতিয়া মাতিছে, যোৱাৰ কাৰণে চলি হাবি আছিলে। দাদা আপুনি আহক মোৰ লগত। এতিয়া মেইন মানুহজন আহি পাইছে, মই তেওঁৰ বাবে অপেক্ষা কৰি আছিলোঁ। একদম মূৰত পাগুৰি, গেৰুৱা বস্ত্ৰ, গেৰুৱা নে হালধীয়া? হালধীয়া। এইটো মানে বিষ্ণু যজ্ঞৰ কাৰণে হালধীয়া। আৰু মোক এই আমাৰ হেৰি কি দেউসকলে ক'লে এখন পাক এটা মাৰি দিম, তেওঁলোকে বনাই মেলি মৰাই দিলে। ভাল লাগিছে, মই অলপ বেয়া লগা নাই। তাৰপিছতে এতিয়া মোৰ প্ৰশ্নটো এইটো ডাঙৰীয়া, যজ্ঞত যি জোৱাই, আপুনি মোক এটা কথা কৈছিলে যে সতীক নিমন্ত্ৰণ কৰা নাছিলে, হয়নে? আৰু সেইকাৰণে আপোনালোকে সেইটো নকৰি সকলোকে মাতিছে। মোক গোটেই কাহিনীটো এবাৰ। সেইটো মানে পুৰাণৰ কাহিনী। যেতিয়া দক্ষ প্ৰজাপিতাই যজ্ঞ পাতিছিলে, আৰু সেই যজ্ঞত তেওঁৰ 100গৰাকী কন্যা আছিলে, তাৰে আটাইতকৈ কনিষ্ঠগৰাকী হৈছে সতী। আৰু সতীক বিয়া দিলে শিৱলে। বাকী কেইজন জোৱাই ষ্টেটাছ আছে, ভাল অলপ চাগে আছে আৰু, কিন্তু শিৱৰটো আৰু সকলোৱে জানে শিৱৰ কেনেকুৱা, মানে বৰ জধলা হৈ থাকে, ভলে ভবা হৈ থাকে। গতিকে শিৱৰ তেওঁ মানে ষ্টেটাছ নিমিলে কাৰণে শিৱক নেমাতিলে। নমতাৰ পিছত বাকী সকলোবিলাক জীয়াৰী গ'ল। সেই বাই ভনীবিলাকে সতীক ক'লে যে তোক মতা নাই নেকি? কৈছে মোকতো নাই মতা। সতীৰ ঘৰৰ আগেদিয়েই উৰি গৈছে আকাশেদি, চবেই মানে বাই বাই কিবা কিবি কৈ গৈছে। কিন্তু যেতিয়া সতীয়ে মনত দুখ পালে, পোৱাৰ পিছত সতীয়ে ক'লে যে মানে শিৱক ক'লে যে মই পিতাই যজ্ঞ পাতিছে, গতিকে মই যজ্ঞলৈ যামেই। শিৱই কৈছে কেনেকৈ যাবা? কিন্তু যজ্ঞলৈ আমাক বিনা নিমন্ত্ৰণতো যজ্ঞলৈ যাব নাপায়, গতিকে মই জোৱাই চাই মাতিব লাগিছিলে, কিয় নামাতিলে তেওঁলোকে? তেওঁ কৈছে নহয় মই যামেই। এই বুলি কোৱাত শিৱই মানে বাধা দিব নোৱাৰিলে, সতী গুচি গ'ল। যোৱা লগত নন্দী ভেঙি পঠাই দিলে। তাৰপিছত পিতাইক মানে দক্ষৰ ঘৰত আহি পেলাই যেতিয়া ক'লে যে পিতাই যে আপুনি যজ্ঞ পাতিছে, ইমান ডাঙৰ যজ্ঞ পাতিছে, কিন্তু আমাক কিয় নেমাতিলে? মোক নেমাতিলে, তেখেতক নেমাতিলে, মোৰ স্বামীক সদাশিৱক নেমাতিলে, গতিকে এইটো কি কাম কৰিছে আপুনি? তেতিয়া দক্ষটো জাঙুৰ খাই উঠিল, খং উঠি গ'ল। কৈছে মই শিৱক মাতিম, তেওঁ মোৰ লগত মিলে নেকি? মোৰ যিটো মৰ্যাদা, ৰাজকীয় মৰ্যাদা, মই যিখন আসনত আছোঁ, আজি মোক দক্ষ প্ৰজাপিতা বুলি সকলোৱে জানে, মই সেইজন মানুহক মাতিম যিজনে বিষমৰ ৰূপত থাকে, যিজনে ভাং খায়, যিজনে জধলা হৈ থাকে, যিজনে বম বলা হৈ থাকে, সেইজন মোৰ জয় আহিব পাৰে নেকি? এনেকুৱাকৈ মানে অকথ্য মানে তেওঁক নিন্দা কৰিলে। সতীৰ ওচৰতে মানে স্বামীৰ নিন্দা হ'ল। স্বামীৰ নিন্দা শুনি সতীয়ে তাতে বেহুচ হৈ আত্মত্যাগ কৰি দিলে। এই কথাটো যেতিয়া শিৱৰ কাণত পৰিল, নন্দী ভিংগিয়ে গৈ জনালে, তেতিয়া শিৱই খঙত সেই সময়তে শিৱই এই যিটো তাণ্ডৱ নৃত্য হৈছিল,
আৰু তেতিয়া খঙত চুলি এনেকৈ পেলাই দিওঁতে তাতে বীৰভদ্ৰ নামৰ এটা দেৱতাৰ সৃষ্টি হৈছিল আৰু সেই দেৱতাক ক'লে যে যোৱা অতি শীঘ্ৰে দক্ষৰ যজ্ঞ বিনাশ কৰা আৰু তেতিয়া এই দক্ষ যজ্ঞ বিনাশ হৈছিলে গতিকে যজ্ঞত যি যোৱাৰ গুৰুত্ব আছে আমি যি জয়সকলক যথেষ্ট শ্ৰদ্ধা আৰু ভক্তিৰে আমি তেখেতসকলৰ ওচৰত ইয়াত যুক্তি আছে মই আকৌ কৈছো কথাবোৰ চমুকে ক'ব সকলোৱে মোৰ ভাল লাগিব বুজাবলৈ ইয়াত যুক্তি আছে দক্ষৰ যজ্ঞ বিনাশ হৈছিল নাশ হৈছিল শিৱক অপমান কৰাৰ কাৰণে গতিকে আজিৰ যজ্ঞখন যাতে সফল হওক সেইকাৰণে আজিৰ প্ৰজন্মই জীয়ৰীসকলক আমন্ত্ৰণ নকৰাকৈ নাথাকে গতিকে আজি ইয়াত যি জোৱাই সকলো সন্মিলনত অংশগ্ৰহণ কৰিছে তো আপোনাৰ ইয়াত ভূমিকাটো কি হ'ব যদি আমি দক্ষৰ ৰাজসভালৈ গুচি যাওঁ আপুনি আজিৰ এই অনুষ্ঠান ভাগত কি বুলি ক'ব পাৰিব আপুনি আপোনাৰ ৰোলটো কি বুলি ক'ব পাৰিব আমি মানে যজ্ঞৰ যিহেতু আয়োজক গতিকে আমি প্ৰজাপিতাৰ যিটো ভূমিকা যজ্ঞ পতাৰ সেই ভূমিকাতে আমি আছোঁ গতিকে আমাৰ ভূমিকাটো হ'ব যে আমি সকলোকে যিহেতু যজ্ঞ সকলোৰে মংগলৰ কাৰণে কৰা হৈছে আৰু সকলোকে যাতে আমি ইয়াত শুশ্ৰূষা কৰিবলৈ পাওঁ সকলোৱে যাতে যজ্ঞ ভাগত আনন্দৰে ভক্তিৰে অংশগ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থাই আমি কৰিছোঁ ক'ৰবাত অলপ দেৰি হৈছে চাগে সেইখিনি আৰু উপায় নাই ঠিক আছে ধন্যবাদ এতিয়া মই যি জোৱাই ওচৰলৈ আহিব বিচাৰিছোঁ মই এফালৰ পৰা যাব বিচাৰিছোঁ যি জোৱাইসকল আহিছে মই এবাৰ হাত দাঙিলে মই ভাল পাম যি কোনসকল হয় এবাৰ হাত যদি দাঙি দিয়ে মই যিসকলক এবাৰ চাই লওঁ এওঁলোক যি হাত দাঙাসকল আৰু জোৱাইসকলক নমস্কাৰ জনাই হাত দাঙিবলৈ দিছোঁ এবাৰ যদি হাতকেইখন দাঙি দিয়ে জোৱাইকেইজন হয় ধন্যবাদ মই আপোনালোক একে যি জোৱাই অকণমান আহক মাজলৈ আহক উঠি আহক এতিয়া ভাল লাগিব অনুষ্ঠানটো প্ৰথম কথা যি ক'ৰ হয় কাৰ ঘৰৰ হয় ক'ব লাগে মই জিয়াৰী ইয়াৰে নন্দিকিশোৰ নগেন বৰঠাকুৰ আৰু মই বোৱাৰী বিশ্বনাথ চাৰিআলি মোৰ শহুৰ যজ্ঞেশ্বৰ স্বামী যশোদানন্দ ভট্টাচাৰ্য কিমান বছৰ হ'ল দুয়োৰে আমাৰ 32 বছৰ মান হ'ল সুখৰ সংসাৰ চলি আছে ইমান বছৰে খুব ধুনীয়াকে কেনেকৈ হৈছিল প্ৰস্তাৱ কেনেকৈ আহিছিল মনত আছে নেকি কিবা আপোনাৰ নামটো জানি লম বাইদেউ ক'ব আজি যি আগত মানে কি তেতিয়া মই পঢ়ি আছো 9-10 মান হ'ব আৰু তেতিয়া মানে আমাৰ এটা উপনয়নত মানে মাতিবলৈ আহিছিলে মাতিবলৈ আহোঁতে তেতিয়াতো মইতো পঢ়ি আছো কিতাপ চিতাপ তেতিয়া মানে কি আৰু যদি মানে অলপ হেৰি মনত কিবা ভাবি গৈছে আৰু ভবা নাই আৰু ময়ো পঢ়ি আছো তেনেকৈ মই মেট্ৰিক পাছ কৰিলোঁ মেট্ৰিক পাছ কৰি তেতিয়া এবাৰ খুৰাকৰ ঘৰ আছে খুৰাকৰ ঘৰলৈ আহিলে তেতিয়াও আহিছে তেতিয়াও কিন্তু কোৱা নাই কথা ময়ো নাজানো মানে অজ্ঞতাৰ দিশত আছে আৰু তাৰ পিছতে যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ তেতিয়া এটা গিফ্ট পালোঁ গিফ্টটো ক'ৰ পৰা আহিছিলে সিফালৰ পৰা এইফালৰ পৰা আহিছিলে গিফ্টটো কি আছিলে দাদা পাহৰিলে বোলে মই এটা নূতনৰ ঘড়ী দিছিলে তেতিয়াই আপুনি পাহৰিলে সঁচাকে হয় কওক ধেমালি কৰিছে কওক আপোনালোকৰ হয়তো ক'ৰবাত প্ৰেম বিবাহে হ'লগৈ আজি কেনেকুৱা লাগিছে আহি পেলাই বহুত ভাল লাগিছে আপোনাৰ মই ধৰি আছো যথেষ্ট ভাল লাগিছে আৰু এনেকুৱা এটা ধুনীয়া পৰিৱেশত আপোনালোকৰ মাজত থাকি এনেকৈ আহিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ আজি দাদাক দেখি অনুভৱ হৈছে যে জোঁৱাই কিন্তু শহুৰৰ ঘৰলৈ আহিলে এতিয়াও মানে অকণমান লাজ কৰে ভাল লাগিলে আপোনালোক যি দুইগৰাকী আহক জোঁৱাই ক'ত আছে কোনফালে এইয়া আহক দাদা আহক আজি ধৰি আনিব লাগিব আহক এফালে যি আৰু এফালে জোঁৱাই যি ক'ৰ হয় নামটো যদি কৈ দিয়ে ভালে মোৰ নাম বৰ্ণালী পৰাশৰ আৰু মোৰ দেউতাৰ নাম ভোলা বৰুৱা মাৰ নাম কল্পনা বৰুৱা আৰু মই বিয়া হৈছোঁ নগাঁৱত ৰোহিত বেজবৰুৱা শহুৰৰ নাম মোৰ নাম চক্ৰপাণী পৰাশৰ আৰু ভাল লাগিছে আপোনাৰ সৈতে আজি সংযোগ হৈ ধন্যবাদ এতিয়া কথাটো হ'ল আৰু জোঁৱাই ক'ৰ হয় জোঁৱাই ঘৰ নগাঁৱত হাতীচুঙত সৰি ক'লে নহয় কেনেকৈ হ'ল সংযোগ আৰু কিমান বছৰ আগতে সংযোগ হৈছিলে 2002 চনৰ কথা কথাটো কি আছিলে কোনে ক'ব কথাটো মানে আমাৰ এৰেঞ্জ মেৰেজে হৈছে হয় ঘৰৰ পৰা কথা চলিছে আৰু মোৰ নগাঁৱত মাহীৰ ঘৰ আছিল গতিকে তেওঁলোকৰ ওচৰ হয় সেই যুগে মানে ঘটক মাহী আছিলে থাকেই পৰিয়ালত হয় মাহী মহা পেহী কোনোবা থাকেই যেতিয়া বয়স বাঢ়ি যায় আজি কেনেকুৱা লাগিছে জোঁৱাই যজ্ঞলৈ আহি আজিহে লাগিছে জোঁৱাই ৰাজহুৱা নিমন্ত্ৰণ আছিলে এই এলেকাৰ মই জোঁৱাই জোঁৱাইৰ বিষয়ে কওঁ বাৰু মই ৰঞ্জন বেজবৰুৱা আৰু তেখেতৰ আজি একচুৱেলি
শিল্পী হিচাপে মতা হৈছে আৰু আজি মোৰ লগত জোৱাই হিচাপে আছে ওকে ভাল লাগিলে এতিয়া জিঅৰিটো ইয়াৰে জোৱাই আহিছে নে আছে বেলেগ বেলেগকে কেলে বহি আছে এফালে প্ৰথম গৰাকী একেলগে বহিলে তাৰপিছত চব বেলেগ বেলেগকে বহি আছে ইফালে মানে চকী অকমান ইফালে কম আছিলে সেইকাৰণে তাতে বহিলো আৰু দুইজনকে চাওক আজি যে আহিছে পুৰা ৰঙা ৰঙা মেচিং মেচিং বোলে ইমান বছৰ আগতে জয় হল আমাৰ 24 কমপ্লিট হৈ গল 24 হয় প্ৰস্তাৱ কাৰ আছিলে কেনেকে এৰেঞ্জ হ'ল নাই আমাৰ এৰেঞ্জ হয় হয় দাদা কি মনত পৰিছে আচলতে তেজপুৰত তেওঁৰ বায়েকৰ ঘৰ আছিলে তাতে খবৰ পাই পেলাই আহিলো আৰু ছোৱালী চাবলৈ চাই পেলাই পছন্দ কৰিলো আৰু কথা বতৰা আগবাঢ়িল লাহে লাহে তাৰপিছতে বিয়া হ'ল আৰু গাঁওখনৰ নন্দিকেশ্বৰখনৰ যেতিয়া জোৱাই হৈ আহিছিলে তাতকে আজি কিমান পৰিৱৰ্তন হ'ল বহুখিনি পৰিৱৰ্তন বহুত ভাল হৈ গ'ল ৰাস্তা ঘাটৰ বৰ সুন্দৰ হ'ল আৰু এনেও বৰ ভাল জেগা কালচাৰ জেগা আহি বৰ ভাল লাগে মই অকণমান শিল্পী সংগীতৰ লগত জড়িত মানুহ গতিকে মই খুবেই ভাল পাইছোঁ এটা আহি আৰু যজ্ঞ অনুষ্ঠানত এইবিলাকৰ অনুষ্ঠানত মই সদায় থাকোৱেই নিশ্চয় হয় হয় জোৱাই যেতিয়া শহুৰৰ ঘৰলৈ আহে এতিয়া ময়ো যাওঁ বাৰু ডাইৰেক্ট কৈ দিবলৈ অকণমান দিগদাৰ ক'ত আটাইতকৈ বেছি আতিথ্য পোৱা যায় আৰু ক'ত অকণমান আতিথ্য পোৱা নাযায় বুলি ভাবে আপুনি আতিথ্য মানে কি জোৱাই বুলি ক'লে শহুৰৰ ঘৰলৈ আহিলে নিজকে অকণমান কিবা গহীন ভাৱ এটা এনেও আহি যায় সৰু শাহুৰে বিভিন্ন ধৰণৰ বা দাদাহঁতে বৌহঁতে বিৰাট মানে আগ্ৰহ কৰে সেইটো এটা বৰ আনন্দ বৰ ভাল লাগে সেইখিনি আৰু যি যেতিয়া মাকৰ ঘৰলৈ আহে বহুত দিনৰ পিছত নিজৰ ঘৰখন এৰি জোৱাই ঘৰখন নিজৰ কৰি লোৱাৰ পিছত মাজে মাজে অহা হয় আলহী ঘৰৰ নিচিনা হৈ যায় নিজৰ ঘৰখন অনুভৱ হয় নে কেতিয়াবা হয় খুবেই হয় আৰু মেইনলি মানে আমাৰ ঘৰতে কোনোৱে নাথাকে গতিকে অকণ বেছিকৈ হয় আৰু হয় হয় ধন্যবাদ বহক এফালে আপুনি আহক এতিয়া জোৱাই ক'ত আছে আহিছে আজি অহা নাই অকলে পঠিয়াই দিলে অলপ চিন্তাত আছে আপুনি চাগে ঘৰ ক'ত বাৰু তেখেত কামপুৰত ফোন কৰি আছে ধেমালি কৰিছে ইয়াত জীয়ৰী ক'ৰ হয় এখন গাঁৱৰে এই মোৰ দেউতাৰ নাম ধীৰেন বৰুৱা মাৰ নাম বিমল বৰুৱা মোৰ নাম মণি বৰুৱা যেতিয়া জীয়ৰী ঘৰলৈ মাকৰ ঘৰলৈ আহিবলগীয়া হয় এসপ্তাহ দুসপ্তাহ মানৰ আগৰ পৰা কৈ থাকিবলগীয়া হয় ঘৰৰ পৰা আহিমগে আৰু এটা কিমান দিনৰ পৰা প্ৰক্ৰিয়াটো চলি আছিল হয় ৩-৪ দিনৰ আগৰ পৰা চলি আছে আৰু যাম যজ্ঞ পাতিছো যেতিয়া কৈ আছো আৰু ঠিক আছে 3 দিনতে যে দিলে পাৰমিশন সেইটো ডাঙৰ কথা নমস্কাৰ আহক জীয়ৰী ইয়াৰে নামটো কওক এবাৰ মোৰ নামটো দীপ্তি ভট্ট হয় আৰু তেখেতৰ ঘৰ পুৰণি গুদাম আহিছে আহক হয় হয় নমস্কাৰ জনাইছো কেতিয়া হৈ আহিছিলে ইয়ালৈ যোৱাই 90 চনত বিয়া পাতিছো 90 চনত তাৰ আগতে 6 মাহমান আগতে মই ছোৱালী চাবলৈ আহিছিলো তেজপুৰত এওঁ বায়েক থাকে সেই সূত্ৰে চিনাকি বায়েকৰ লগত মোৰ দাদাৰ সম্পৰ্ক গতিকে দাদাই লাইনটো লগাই দিলে দাদাই বায়েকক নিলে ভনীয়েকক আপুনি আনিলে দাদা নহয় দাদাই মানে কি বায়েকৰ লগত সম্পৰ্ক আছে অহা যোৱা চিনা পৰিচয় দাদাই মানে দেখুৱাই দিছিলে আৰু সুখৰ সংসাৰ কিমান বছৰ হ'ল বুলি ক'লে 90 চনতে বিয়া পাতিছো 32 বছৰ হ'ল প্ৰায় 32 বছৰ মোৰ ল'ৰালৈও বিয়া পাতিলো ভাল লাগে আৰু যেতিয়া সম্পৰ্কবিলাক বাঢ়ি গৈ থাকে সময় বাগৰি গৈ থাকে আজিকালিৰ সম্পৰ্কবিলাক ক্ষণস্থায়ী হৈছে আপোনালোকে নিশ্চয় গম পাইছে অনুভৱো আপোনালোকে কৰে আপোনালোকৰ দিনত বা আমাৰ মা দেউতাৰ দিনত খুৰা খুৰীৰ দিনত ককা আইতাৰ দিনত সেইবোৰ নাছিল ক'ৰবাত এৰা ধৰা আছিল আৰু ক'ৰবাত কিবা এটা আছিল কিন্তু আজি কি হৈছে বুলি আপোনালোকে অনুভৱ কৰে বাৰু আজি মানে ইয়ালৈ আহি খুবেই ভাল লাগিছে মানে আমি 2 বছৰমান আহিব পৰা নাই মোৰ মা দেউতাৰ সেইকাৰণে ভাল লাগিছে মানে বহুত ভাল লাগিছে মানে আমি এৰাহৰি কথা চিন্তা কোনোদিন নকৰো কৰাও নাই জীৱনত এবাৰেই হয় সঁচাকে এইবিলাক কথা শুনি ভাল লাগে পিছফালে আছে আমাৰ নতুন প্ৰজন্ম পিছফালে তেওঁলোকৰ কথা ক'ব নোৱাৰিম কি কৰে ভৱিষ্যতে তেওঁলোকৰ এজনো থাকিব পাৰে দুজনো থাকিব পাৰে আৰু আমি জনা মতে আমাৰ ককা দেউতাহঁতৰো দুগৰাকী আছিল বুলি কোনোবাই কয় পাৰিছিলে আমাৰ দেউতাৰো দুগৰাকী আছিলে কাৰণ প্ৰথম গৰাকী মৃত্যু হৈছিলে
গতিকে দ্বিতীয়গৰাকী আনিব লগা হ'ল সেইফালৰ পৰা মহিলাগৰাকী ল'ৰা ছোৱালী কোনো নাই বুজিছো ধন্যবাদ ভাল লাগিলে মোৰ ভয় লাগি যায় নহয় লেফ্ট নে ৰাইট নমস্কাৰ জনাইছো জোৱাই এখন গাঁৱৰে আৰু আপোনাৰ ঘৰ ক'ত বিশ্বনাথ চাৰিআলি বেছি দূৰ নহয় হয় বেছি দূৰ নহয় এই ওচৰ কোনে চপাই দিলে ওচৰ চপোৱাটোৰ কথা ক'বলৈ গ'লে মই বহুতখিনি কথাই আপোনালোকক ক'ব লাগিব মোৰ প্ৰথমতে নাম ল'ব লাগিব মোৰ মাতৃপক্ষৰ মোৰ মহাজনৰ নাম ল'ব লাগিব চেনাৰাম শৰ্মা তেখেত চেঙামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক আছিলে ৰিটায়াৰ হ'ল তেখেত মানে আগৰ আহিলে মাহীয়ে সৈতে একেলগে আহি পেলাই মোক কয় বোলে হেৰি তোক মই ভতিজা বোৱাৰী কৰিম প্ৰায়ে কয় আহিলে তাৰপিছত ইমান তেনেকৈ ভবাও নাছিলোঁ কথাটো তাৰপিছত তেখেতৰ দুৰাৰোগ্য ৰোগ হ'ল হৈ পেলাই তেখেত মৃত্যু হ'ল হোৱাৰ পাছত সেই তেখেতৰ কথাষাৰ ৰাখিবৰ কাৰণেই আচলতে মই বাধ্য হ'লোঁ হৈ পেলাই সেইমতেই আমাৰ বিয়াখন হ'ল আমাৰ 15 দিনত আমাৰ বিয়া ঠিক হৈছে হয় আজি কেনেকুৱা পাইছে কিমান দিনৰ মূৰত আহিলে ঘৰলৈ জোৱাই সৰুৰ ঘৰলৈ ঘৰলৈ আহোঁ মানে যিবিলাক পৰম্পৰা ৰক্ষা কৰি শ্ৰাদ্ধ বিধিবিলাকত সৰু দেউতাৰ শ্ৰাদ্ধ বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত সহযোগ কৰোঁ জোৱাই মানে পুত্ৰ তেখেতৰ সেই কৰ্তব্যটো পালন কৰোঁ যজ্ঞত জোৱাই সন্মিলন এই বস্তুটো কনচেপ্টটো অকণমান নতুন আৰু ইয়ালৈকে চিন্তা কৰাৰ বাবে কেনেকুৱা লাগিছে আপোনালোকৰ অতি সুন্দৰ লাগিছে মোৰ ভাতৃপ্ৰতিম শৈলেন্দে ডিটেইলছ লৈ গৈছে কাৰণ সতীয়ে যিটো দুখ পাইছিলে সেই প্ৰতিগৰাকী নাৰীয়ে এইখন গাঁৱৰ সেই দুখটো অনুভৱ কৰিব গতিকে মই আজি এইটো বৰ আদৰণি লৈছোঁ অনুষ্ঠানটোক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু এই পৰম্পৰাটো আগন্তুক অনুষ্ঠান প্ৰতিষ্ঠানত ৰাখিলে আমাৰ যিখিনিয়ে আন্তৰিকভাৱে অনুষ্ঠানটোক ধন্যবাদ জনাব আৰু অন্তৰত শান্তি পাব ধন্যবাদ সতীয়ে যেনেকৈ দুখ পাইছিল যাতে আজিৰ জীয়ৰীয়ে দুখ নাপায় তাৰ বাবে এই প্ৰচেষ্টা অব্যাহত ৰাখিছে তেওঁলোকে বাইদেউ আপুনি তিনিগৰাকী ক'ৰবাত বাই ভনী নেকি বাৰু তিনিগৰাকী একেলগে আহিছে অকণমান দেখিবলৈ আটাইকেইগৰাকী যেন একেই তেনেকুৱা এটা অনুভৱ হৈছে মোৰ নমস্কাৰ আপোনাৰ নাম নমস্কাৰ মোৰ নাম ননী গোস্বামী মোৰ এনে মঙলদৈত বিয়া হৈছো এনে ঘৰ এই অতুল ভট্ট বুলি যে অতুলৰে ভনীয়েক সৰু ভনী কেনেকুৱা লাগিলে আজি আহি পেলাই আজি মানে সেই আপুনি কৈছে নহয় হোৱাটছএপত ফোন কৰা সেই নীলোৎপল গোস্বামীয়ে মানে মোলৈ ফোন কৰিলে বিশেষকৈ জোৱাইলে তাৰপিছতে জোৱাই মানে খুবকৈ বেছিকৈ কৈছে আৰু আহিবলৈ তেওঁৱে মোক এতিয়া কালি অসুস্থ তেওঁ অলপ সেইকাৰণে মোকে পঠাই দিলে আৰু তেওঁৰ কথাটো ৰাখি মানে আহিবলগীয়া আৰু আহি ভাল লাগিল কিয় গাঁৱৰ কোনো ছোৱালী এতিয়া এওঁলোকক কাকো মানে চিনি নাপাওঁ ইমানেই হ'ল 84তে বিয়া মানে কাকো চিনি নাপাওঁ এতিয়া মতা ল'ৰাজনকো মই চিনি নাপাওঁ আৰু BTADত মই চাকৰি এটা কৰিছিলোঁ ইয়াতে মডেলখনত কৰিছিলোঁ জানুৱাৰী তাৰপৰা ট্ৰেন্সফাৰ হ'লোঁ উৎপোষ্টৰে তাৰপিছতে BTADত থকাৰ কাৰণে অহাও পাতল গতিকে এবছৰত ক'ৰবাত এবাৰ আহোঁ এনেকুৱা গতিকে মানে সেইটো হেৰিয়াতে মানে অসুস্থ অৱস্থাৰে আহিছোঁ আৰু আজি ভাল লাগিলে আপোনালোক অহাৰ কাৰণে নমস্কাৰ আপুনিও এখন গাঁৱৰে মই তেজপুৰলৈ বিয়া হৈছে তেজপুৰ আধাৰ যিদিনা মই থাকোঁ তেখেত ঢুকুৱা 2 বছৰ হ'ল এতিয়া আজি কেনেকুৱা লাগিলে সকলোকে লগ পাই আহি ভাল লাগিল গোটাখিনি লগ পালোঁ আজি ইগৰাকী সিগৰাকী চিনি পোৱা নাই সেইকাৰণে মানে চিনাকি নাইকিয়া হৈ যায় আকৌ লগ হওঁ আকৌ চিনি পাওঁ ভাল লাগিলে আপোনাৰ ইয়াতে ইয়াতে নীলোৎপল গোস্বামী যি কৈছে মোৰ বায়েক মোৰ ঘৰ চতিয়া সেৱা কৰিলে যজ্ঞত নাই এই ইয়ালৈকে ডাইৰেক্ট আহিছে ধন্যবাদ নমস্কাৰ নামটো কৈ দিলে বিজু ভাগৱতী ঘৰ ওচৰতে বিপুল গৌতম যে বাৰু বাকী আজি কেনেকুৱা লাগিলে আৰু ইয়াৰ যজ্ঞৰ যি মন্ত্ৰোচ্চাৰণ শুনি আছে চাগে ঘৰলৈকে গোটেই গাঁৱত মই আহিছোঁ ইয়াতে বাহিৰে সোমাইছোঁ 12টা বজাত 12টা 15 ঘৰ পৰা আহিছোঁ ঠিক আছে বাইদেউ আপোনাৰ ইয়াতে মোৰ ঘৰ ইয়াতে মহেন্দ্ৰ বৰুৱা ছোৱালী কৰিছোঁ নগাঁও পুৰণিগাম কাষৰী গাঁৱত হাজবেণ্ড 97তে ঢুকাল তেতিয়াৰ পৰা মই চাৰ্কল অফিচত কৰ্মৰত কৰি পেলাই তেনে ঘৰখন চলাই আছোঁ বৰ্তমান চিঠিখন পাই পেলাই মই এলো আহিলোঁ সঁচাকে খবৰটো পাই যে দৌৰি আহিছে সেইটোও মানিব লাগিব একো কষ্ট হোৱা নাই একো কষ্ট হোৱা নাই
এতিয়া ইয়াত কোন কোন আছে গাঁৱৰ ঘৰ ভাইটি আছে ইয়াতে কাম কৰি আছে জয়কতে বাইদেউ ভাল লাগিলে আপোনাৰ অহাৰ কাৰণে আৰু বাইদেৱে অকমান অসুস্থ হৈ পেলাই ষ্টেজৰ ওপৰলৈ উঠি আহিছে মই অকমান ধৰি মেলি দিলো তথাপি হয় ভাল নহয় আৰু তথাপিও মই নিমন্ত্ৰণ দিয়াৰ কাৰণে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহিলো খুব ভাল ধন্যবাদ বহক সঁচাকে মই সেই বস্তুটো ভাল লাগিছে যে হোৱাটছএপত এখন চিঠি বা এটা ফোন কলত তেওঁলোক যে দৌৰি আহিছে সেইটোৱে ভাল লাগিছে বাইদেউ আপোনাৰ ওচৰতে আছে নে কোনোবা আছে এফালে আহক তেতিয়াহ'লে মোৰ নাম মামনি শৰ্মা মোৰ দেউতা প্ৰভাত চন্দ্ৰ শৰ্মা তেওঁ নদুৱাৰ ব্ৰাহ্মণ সমাজৰ প্ৰেচিডেণ্ট আছিলে তেখেত ঢুকালে 1980ত মই চেণ্ট্ৰেল স্কুলত চাকৰিত সোমাইছিলোঁ দেউতাই ভাবিলে কি আৰ্মিৰ মাজত সোমাই কোনোবা আৰ্মি ঠিক কৰি ল'ব সেইকাৰণে দেউতা গৈ পেলাই বিশ্বনাথ চাৰিআলি গৈ পেলাই এওঁলে নকল দিলে আমাৰ দিনত মানে নকল দিয়াৰ এটা নিয়ম আছিলে নকল দিলে মই আহিলো যেতিয়া শুনিলো দেউতাক ক'লো মই বিয়া নহওঁ বিশ্বনাথ চাৰিআলিত চেণ্ট্ৰেল স্কুল নাই তেজপুৰত চেণ্ট্ৰেল স্কুল আছে মই তেজপুৰৰ ল'ৰালেহে বিয়া দিম দেউতাই ক'লে যে সেইটো ল'ৰালৈকে বিয়া দিম এওঁ বিশ্বনাথ কলেজৰ লাইব্ৰেৰিয়ান সেইটো ল'ৰালৈকে বিয়া দিম ল'ৰাটোৱে খুব কিতাপ পঢ়ে আৰু তাৰ কাণত নোম আছে বাইদেউ ৰখি গতিকে তেওঁৰ যিহে কাণত নোম আছে খুব লক্ষী ল'ৰা মই সেইটো ল'ৰালৈকে কাণত নোম থাকিলে লক্ষী ল'ৰা হয় য়েছ একৰ্ডিং টু মাই ফাদাৰ মোৰ দেউতাৰ মতে কাণত নোম থাকিলে লক্ষী ল'ৰা হয় এইটো সকলোৱে মনত ৰাখিব আৰু দাদা আপোনাৰ কাণত নোম আছে আছে নোম সেইকাৰণে লক্ষী ল'ৰা কাণত নোম থকাৰ কাৰণে আপুনি বিয়াৰ প্ৰস্তাৱ একচেপ্ট কৰিলে একচেপ্ট কৰা নাই নামানো দেউতাই নামানে গতিকে আৰু শেষত গৈ পেলাই দেউতাই সৰগত বুলি বিয়া হৈ গ'ল এইটো কিন্তু সকলোৱে মনত ৰখাটো দৰকাৰ আৰু ময়ো আশা কৰিছো নন্দিকেশ্বৰৰ ছোৱালী মোৰ ঘৰ এক্ৰাচিকত ওচৰতে বিয়াৰ প্ৰস্তাৱ আহিল দাদাৰ কথা ক'লে যে কিতাপৰ মাজত থাকে আৰু কাণত নোম আছে আৰু কাণত নোম থকা ল'ৰা লক্ষী হয় আৰু সেইকাৰণে মই বিয়া ভাল লাগিলে দাদা সঁচাকে কৈছিলে নে আমাৰ কৈছিলে ইণ্টাৰভিউ মোৰ দুবাৰ হৈছে এবাৰ কাণৰ নোম কাটি গৈছিলে চাগে নহয় তেতিয়া মই মানে অলপ গাঁৱলীয়া টাইপৰ মানুহ বাৰী ঘৰত কাম কৰি থাকো এদিনটো মানে সৰু সৰু দুই গৈছে মোৰ ইণ্টাৰভিউ ল'বলৈ কোনোবাই ক'লে ল'ৰাটো অলপ বয়সীয়া বুজিছে গতিকে বয়সীয়া ল'ৰাটো ভেৰিফিকেশ্যন হ'ল তাৰপিছত যেনিবা মই পাছ কৰিলো আৰু কিতাপৰ মাজত থকা ল'ৰা যে আৰু মোৰ দেউতাই খুব কিতাপ পঢ়িছিলে সেইটো এটা প্লাছ পইণ্ট হৈ গ'ল আজি কেনেকুৱা লাগিছে আৰু নিমন্ত্ৰণ পাইতো এইটো এটা যজ্ঞলৈ অহাটোতো এটা মানে কিবা ভাগ্যৰ কথা গতিকে আজি বিশেষকৈ দুটা কথাৰ কাৰণে আহিছোঁ যে আজি হেৰি হ'ব মই মানে তেখেতক যথেষ্ট বক্তৃতা শুনিছে আমাৰ যে গোস্বামীদেৱৰ মই বোলো তেখেতৰ বক্তৃতা শুনিব লাগিব আৰু লগতে উন্মোচনী সভা হ'ব আলোচনীখন লাগিব সেইকাৰণে মানে কি সেইটো মোৰ এটা বৃত্তিয়ে যেতিয়া অলপ কিতাপ পত্ৰ নপঢ়িলে মোৰ পাপ হ'ব বুলি মই ভাবোঁ আপোনালোক দুয়োগৰাকী কিমান বছৰ হ'ল বিবাহ পাশত আবদ্ধ হোৱা 42 ইয়াৰ্ছ এটা হাত চাপুৱাই দি দিওঁ নেকি আৰু বেছি দিন নাই 50 হ'বলে গতিকে 50 কি 75 100 বছৰ সম্পূৰ্ণ কৰক আপোনালোকে সেয়া আশা কৰিছোঁ অথনি যে ডাঙৰীয়াই কৈছিলে মূৰৰ চুলিৰ সমান আশীৰ্বাদ হওক তেনেকে নহওক নালাগে ক'ব ইমান দিন জীয়াই থাকিবলৈ মন নাই কাৰণ শেষত গৈ পেলাই এলাই আথনি হ'ব ল'ৰা দুটা আঁতৰত থাকে আমি দুটা অকলে থাকোঁ এটা বেংগলোৰত থাকে এটা দিল্লীত থাকে কোনে চাব গতিকে এইটোৱে সিটোক চাই আছোঁ বৰ্তমান সকলোৰে দিন এনেকৈ আহিব গতিকে সেই কথাটো মনত ৰখা সকলোৰে ভাল ধন্যবাদ খুব ভাল লাগিল আপোনালোক দুজনৰ লগত কথা কিমান যে ভাল লাগিছে যি জোৱাইসকল আহিছে আৰু যজ্ঞ অনুষ্ঠানটোত আহিছে সৌভাগ্য বুলি সকলোৱে কৈছে এয়াই হয়তো আজি এই অনুষ্ঠানটোৰ প্ৰাণ পাই উঠিছে মই আশা কৰিছোঁ আৰু এগৰাকী যি আৰু জোৱাই আমাৰ মাজত আছে নমস্কাৰ জনাইছো যিৰ নামটো ক'লে ভাল মোৰ নাম গীতাঞ্জলি শৰ্মা হয় আৰু জোৱাইৰ নাম অলক শৰ্মা নিমন্ত্ৰণ পত্ৰখন কাৰ হোৱাটছএপলৈ আহিছিলে আমাক চিঠিয়ে দিছে হোৱাটছএপতো পাইছো চিঠিও দিছে ব্যক্তিগতভাৱে কেনেকুৱা লাগিছে আৰু কেতিয়া ইয়াৰ আগৰবাৰ আহিছিলে শহুৰৰ ঘৰলৈ শহুৰ আচলতে মই ইয়াৰে ল'ৰা ইয়াৰে জোৱাই আৰু নন্দিকেশ্বৰ আমাৰ সমাজ
গড়কা চুকত আমাৰ ঘৰ অলপ আগতে ইণ্টাৰভিউ ল'লে বৰদেউতাৰ ছোৱালী আৰু মোৰ দেউতাৰ ফ্ৰীডম ফাইটাৰ শৰৎ চন্দ্ৰ শৰ্মা আৰু মাতৃ বীণা শৰ্মা আৰু অলপ আগতে মই অমৰেন্দ্ৰ বৰঠাকুৰ অমৰজ্যোতি বৰঠাকুৰে কৈয়ে মোৰ জেঠাই ল'ৰা গতিকে এইখন মোৰ মামাৰ ঘৰ ইয়াতে মোৰ মা ডাঙৰ হৈ বিয়া হৈছে ল'ৰালি কালটো ইয়াতেই আৰু ইয়াৰে দুৰ্গা পূজাখন আৰু ইয়াৰে থিয়েটাৰ চাই ডাঙৰ হৈছোঁ আৰু মোৰ পৰিবাৰৰ কথানো কি কওঁ বহুতে প্ৰেম বিবাহ বুলি কয় আৰু প্ৰেম বিবাহ আৰু মানে পৰিয়ালৰ এৰেঞ্জ মেৰেজ দুইটা মানে চেমি কণ্টেক্ট নিচিনা আৰু চেমি প্ৰেম চেমি কিমান দূৰ ঘৰৰ পৰা এইখন ঘৰৰ পৰা মই 1 কিলোমিটাৰ তেওঁৰ মানে সেইটোকে ক'বলৈ গৈছোঁ মানে তেওঁৰ লগত চিনাকি হোৱাৰ আগতে মই কিবা নাৰিকলি বিস্কুট কিবা বিস্কুট খাই তেওঁলোকৰ বিস্কুটৰ ফেক্টৰী আছে সেইটো খাই ডাঙৰ হৈছোঁ আৰু মোৰ সাংবাদিক জানিব বিদ্যুৎ কুমাৰ ভূঞা আৰু সাংবাদিক কিশোৰ কুমাৰ ভূঞা এনেকৈ ৰাণা প্ৰতাপ বৰা অনুপ শইকীয়া ইয়াৰে বৰ্তমানৰ স্মৃতি গ্ৰন্থৰ সভাপতি ৰঞ্জিত বৰঠাকুৰ আমি একেলগত আমি তাতেই তেওঁলোকৰ দোকানৰ সন্মুখতে সৰুৰ পৰা আড্ডা দিয়া মেট্ৰিক আৰু এতিয়া বিদ্যুৎ দাই মই ওচৰতে থাকোঁ ঠিক আছে এই আমি তাতে আড্ডা দিয়া ব্ৰহ্মপুত্ৰ সাংস্কৃতিক বাহিনী কৰিছিলোঁ আৰু তেওঁতকৈ তেওঁলোকৰ এখন গাড়ী আছিলে ট্ৰেকাৰ এখন বিস্কুটৰ ভাটি এখন গাড়ী লৈ সেই ট্ৰেকাৰখনৰ লগত প্ৰথম প্ৰেম আমাৰ ব্ৰহ্মপুত্ৰ সাংস্কৃতিক বাহিনীৰ যিকোনো অনুষ্ঠানত মোৰ শহুৰ বৰ্তমানৰ শহুৰ সেই সময়ত আমি খুৰাদেউ বুলি মাতিছিলোঁ গাড়ীখন আমাক দি দিয়াৰ পইচা পাতি নলয় এই যে ল'ৰাকেইটা ভাল কামেই কৰিব গতিকে আমি গান গাই ঘূৰি ফুৰিছিলোঁ সেইধৰণে আগবাঢ়ি আজি আমি তেজপুৰৰ বাসিন্দা মানে এটা কথা ক'ব লাগিব আমি সেই কুকিজ খাই পেলাই ডাঙৰ হোৱা কুকিজ বিস্কুটটো যে এনেকুৱাটো যে বাইদেৱে মানে আপোনালোকৰ এওঁলোকৰ যি বিস্কুট ফেক্টৰী আছে সেই বিস্কুট আপুনি আগতে খোৱা একেবাৰে সৰুৰ পৰা ল'ৰালি দিনৰ পৰা তাৰ সন্মুখতে নদুৰা ব্লকত মোৰ দেউতাই চাকৰি কৰিছিলে দুইজন শহুৰ আৰু মোৰ দেউতাৰ মাজত বন্ধুত্ব সম্পৰ্কবিলাক তেনেকে সংযুক্ত হৈ গ'ল বৈবাহিক সম্পৰ্ক কিবা প্ৰস্তাৱ গৈছিল নে ঘৰৰ পৰা গৈছিলে আমি এনেও আগৰ পৰাই চিনাকি তথাপিও ঘৰৰ পৰাও গৈছিলে ফৰ্মেলি হৈছে ভাল লাগিলে আজিৰ এই অনুষ্ঠানটো সঁচাকৈ কিছু পৃথক হৈছে বিষ্ণু যজ্ঞৰ দিনা যি জোৱাইক আমন্ত্ৰণ কৰা হৈছে আশীৰ্বাদ ল'বলৈ আৰু সকলোৱে কৈছে ভাল লাগিছে ধন্যবাদ আপোনালোক দুজন অহাৰ কাৰণে কিমান বছৰ সম্পূৰ্ণ কৰিলে 22 বছৰ সম্পূৰ্ণ হ'ল ধন্যবাদ শুভেচ্ছা জনাইছো আটাইকেইগৰাকী যি আহিছে একেলগে আৰু আজি খুব সাজি কাচি আহিছে ন ডিঙিত গামোচাখন লৈ একদম ক'বই নোৱাৰে আৰু মাৰ ঘৰলৈ আহিছে নমস্কাৰ নামটো কৈ দিয়ক মোৰ নাম শ্ৰী ৰঞ্জিলা শৰ্মা ঘৰ এইখন দেউতাৰ নাম থানেশ্বৰ শৰ্মা তাৰপিছত ধলাই বিলাত আমি উঠি গৈছো ঘৰ এনেই ইয়াতে জন্ম হয় আৰু দাদাহঁত ইয়াতে আছে ওতঃপ্ৰোতভাৱে জড়িত খগেন শৰ্মা বৰুৱা দাদা তাৰপিছত ইয়াতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে গাঁৱৰ জোৱাই অহা নাই গাঁৱৰ জোৱাই অহা নাই কোন এই থৈ আহিলে কেনেকুৱা লাগিছে বহুত দিনৰ মূৰত আহিলে ভাল লাগিছে আহি থাকো মাজে মাজে হ'লেও এতিয়া বহুত দিনৰ মূৰতে অহাৰ নিচিনা হৈছে যেতিয়া ন ছোৱালী আছিলে তেতিয়া শাহুৰ ওচৰত কি বুলি কয় ঘৰৰ পৰা আহোঁগে বুলি ক'লে মায়ে পঠিয়াই দিয়ে মা মই লৈ আহিছো আজি আহিছে কোন আছে ক'ৰবাতে আছে মানুহজনকে অনা নাই মাক লৈ আহিছো মাক আনিছো মোৰ গোটেই পৰিয়াল আহিছে মাৰ 90 বছৰ হ'ল এতিয়া আছে ইয়াতে মায়ে কিবা কিবি লিখা মেলাও কৰে মই মাক সহায় কৰোঁ এনেকুৱা স্কুল আছিলে মোৰ ইয়াতে কয় নহয় শাহু বোৱাৰীৰ সম্পৰ্কবোৰ বৰ বেছি ভাল নহয় কিন্তু আজিকালি আমাৰ ভাল দেই মায়ে মোক নিজৰ ছোৱালীৰ নিচিনা মৰম কৰে গতিকে ভাল আমি সকলোকে সমানে চাই আৰু আমি এজন ভাল নমস্কাৰ আপোনাৰ নামটো মোৰ নাম শ্ৰী মীনাক্ষী শৰ্মা মোৰো ইয়াৰে জীয়াৰী কিন্তু দেউতা বাগানত আছিলে কাৰণে আমি চাৰিআলিত ঘৰ বনালো তাতে বোৱাৰী এতিয়া তাৰে তাৰপিছত মানুহজন অহা নাই মই কিয় অহা নাই তেখেতৰ মোৰ মানুহজনে পূজা আৰু মাহঁতৰ ঘৰৰো ইয়াতেই মোৰ মামাৰ ঘৰ ইয়াত তাৰমানে বৰ্তাৰ ঘৰো ইয়াত মামাৰ ঘৰো ইয়াত একে গাঁৱৰে আৰু এতিয়া তেখেত অহা নাই মানে তেখেতে পূজা শেষ কৰে আজি তেখেতৰ ৰাতিলে সত্যনাৰায়ণ পূজা আছে এতিয়া দুইজনী একেখন ঘৰতে থাকে গাঁৱৰ কথা কি ওলায় চব ওলায় সকলো এতিয়া ইয়ালৈ আহিছো বহুত ভাল লাগিছে তাৰমানে নেদেখা সকলোকে দেখিছো আৰু বহুত ভাল লাগিছে মন খুলি সকলোৰে লগত কথা পাতিছো তাই সেই তেনেকেই পাতিছো আপোনাৰ যেতিয়া ইয়াত ছোৱালী হৈ আছিল তেতিয়াও চিনাকি আছিল নে আমি একেলগৰে নেৰিলে আৰু
ক্লাছ 8ৰ পৰা আমি ধলাই বিললৈ গুচি গলো আৰু আমি বাগানলৈ গুচি গলো তথাপি সৰুৰ পৰা চিনাকি আছে এতিয়া খুৰাহঁত আছে এই চুমি আহিছে যে বেজবৰুৱা মানে একেখন গাঁৱতে বন্ধু বান্ধৱী হৈ থাকি এতিয়া একেখন ঘৰৰে বোৱাৰী বাহ কি লাইফ আপোনাৰ মাহী ভাগিনী এফাল মাহী মাকে ওলাই আছে মাকে সেইফাল এই এটা দেখুৱাই দিয়া এয়া শাহু তেনেকে আছে ছোৱালী ইয়াৰে কৃষ্ণ পहिले এখন নিৰ্মালী লৈ আহিছে আপুনি লগত লৈ ফুৰো কিবা এটা শুনাই দিব নি অলিক দি বহুত দীঘল নহয় কিন্তু নাই লৈয়ে আহিছো দিয়ক শুনাও কিবা মোৰ নাম ৰুমি শৰ্মা তেজপুৰলৈ বিয়া হৈছো এখন মই লিখিছো কিতাপ মোৰ শৈশৱটোকে ভাল লাগিলহেঁতেন নাই এখেতৰ কাৰণে লিখা ঠিক আছে নিশ্চয় নীলা আকাশ তুমি লগ পাইছা দেখি মই মাতি দিওঁ দে তুমি লগ পাইছা নে বাৰু সেই মানুহজন যিজনে উৰা মাৰিছে তোমাৰ কাষলৈ নীলা চৰাই নীলা আকাশ তুমি লগ পাইছা নে বাৰু সেই মানুহজন যিজনে নীলাতেই তুমি থাকে নীল বৰণীয়া হয় নীলা আকাশ তুমি লগ পাইছা নে বাৰু সেই মানুহজন যিজনে নীলাৰ সপোন দেখে মোৰ থৈ তোমাৰ কোলাতে নীলা আকাশ তুমি লগ পাইছানে বাৰু সেই মানুহজন যিজনে তোমাতেই বিচাৰি ফুৰে নীলা পৰিজনী নীলা আকাশ তুমি লগ পাইছানে বাৰু সেই মানুহজন যিজনে বুটলি ফুৰে নীলা সাজবোৰ নীলা পৰি সজাই তুলিবলৈ নীলা আকাশ তুমি লগ পাইছানে বাৰু সেই মানুহজন যিজনে লুকা ভাকু খেলি থাকে তোমাৰ বুকুতে নীলা আকাশ তুমি লগ পাইছানে বাৰু সেই মানুহজন যিজনে বহল অন্তৰৰ ভৰি নীলাক ভাবে নীলা আকাশ তুমি লগ পাইছানে বাৰু সেই মানুহজন যিজনে উৰা মাৰিছে সৰগৰ পক্ষী হৈ চিৰ লগৰী কৰি নীলাক পাবলৈ মানে হ'বই দিয়কচোন আজি যি জোঁৱাই সন্মিলন পাতিছে জীয়ৰী অকলে আহিছে জোঁৱাই এখন পৃথিৱীত নাই তেওঁ কেতিয়া গ'লগৈ 2020 চনত ধন্যবাদ ভাল লাগিলে আপোনাৰ নামটো কওক মোৰ শৈশৱটো অকণমান গাই দিওঁ আপুনি ক'লে যেতিয়া দেই এইখন মই কবিতা লিখি 10 দিনত 14টা কবিতা লিখিছোঁ প্ৰথম লিখি প্ৰথমে কিতাপ উন্মোচন কৰিছোঁ হেৰি লেখিকা সমাৰোহ জনম লভিলোঁ মই মোৰ শৈশৱৰ আদিম পুৱাতে টিভিৰ চাৱনীয়ে হাত জোকাৰি একলা দুকলাকৈ বাঢ়ি আহে মোৰ শৈশৱ উমলি জামলি থাকে মোৰ শৈশৱে সৰি পৰা পুৱতিৰ ফুকুল শেৱলিৰ মাজতে হাঁহি ধনুক তানাক মাতৃৰে কৰি তোলে ঘৰ খুটি স্বৰ্গ পৰি ধনুক তানাক খস্তি দিয়ে ককা আইতাৰ হাতত ধৰি সন্ধিয়া জোনাকেৰি কোলাত বহিয়াৰ সাধু মৌ পান কৰে শুই পৰে সাধু কুকিৰ ফুলৰ মাজতে মোৰ সাৰ পাই উঠি দেখিলোঁ মোৰ শৈশৱে মোৰ লগত যে নাই মোৰ শৈশৱ কেনি গ'ল শৈশৱ পখিলাতি মোৰ ৰৈ বিচাৰিলোঁ বিষাদৰ পখিলাতি হৈ লগ পাই বাটৰুৱা সুধিলোঁ ক'ৰবাত লগ পাইছা নেকি মোৰ শৈশৱত উত্তৰ দিলে বাটৰুৱাই মূৰ দুপিয়াই কাহানিও নোপোৱা লগ তোমাৰ শৈশৱক তোমাতেই লুকাই আছে তোমাৰ শৈশৱ কিশোৰ কৈশোৰ আৰু বৃদ্ধ ৰূপত ধন্যবাদ নমস্কাৰ মোৰ নাম জিনা বৰুৱা তাৰপৰা এইখন গাঁৱৰ গম পাইছে যি গম পালোঁ তাৰপিছত আৰু মোৰ দেউতা মোৰ বৰঠাপে কৈয়ে গ'ল যোগেশ্বৰ তেওঁলোকৰ গোটেই মানে আমাৰ এইখিনি ওচৰত আমাৰ পথাৰৰ এলেকা আছে আৰু গতিকে সেয়াই আৰু যি জোঁৱাইক আৱৰ্ধনা কৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ কৰিলোঁ সতীয়ে যেতিয়া অপমান হ'ল আমি যেতিয়া আনন্দত হাঁহিলোঁ ঠিক আছে বাৰু মই নিজে মানে শব্দও এটা মানে কীৰ্তন কৰোঁ পৰম পিতা তুমি এই ব্ৰহ্মা তুমি এই বিষ্ণু তুমি এই মহেশ্বৰ পৰম পিতা তুমি এই ব্ৰহ্মা তুমি এই বিষ্ণু তুমি এই মহেশ্বৰ আহা ভাতৃসকল আহা ভগ্নীসকল আহা ভাতৃসকল আহা ভগ্নীসকল আমি সকলো এই গঠন কৰোঁ সৎসংঘৰ দল আমি সকলো এই গঠন কৰোঁ সৎসংঘৰ দল ধন্যবাদ
একেবাৰে শেষ পৰ্যায়লৈ আহিছো আৰু কৈ দিয়ক পটাপট এবাৰ নাম কেইটা কওক মই ইয়াৰে জীয়াৰী আৰু ইয়াৰে মই আজি অনুষ্ঠানটোৰ ছেক্ৰেটাৰী মোৰ ঘৰ এনেই ইয়াতে নন্দিকেশ্বৰ মই কচনতলাত মই বিয়া হৈছোঁ আৰু মোৰ স্বামী বৰ্তমান অহা নাই তেওঁ বিশ্বনাথ মন্দিৰত পূজা কৰে মানে তাত থাকে গতিকে মানে আৰু গোটেই অনুষ্ঠানটো মই জড়িত হৈয়ে আছোঁ আৰু গতিকে আজি কেনেকুৱা লাগিছে চব আহিছে একেলগে খুব ভাল লাগিছে লগৰ আপোনাৰ একেলগে খেলা ধূলা কৰা আহিছে মোৰ লগৰে আহিছে এতিয়া যিগৰাকী হেৰি গালে তেওঁ মোৰ বাইদেউ তেওঁ মোৰ লগৰে আছিলে আৰু গোটেইখিনিকে ময়ে মানে নিমন্ত্ৰণটো ময়ে দিছো আৰু ঠিক আছে এফালে বাইদেউ ইয়াৰে ছোৱালী বোৱাৰী হোৱা কিমান দিন হ'ল বোৱাৰী হোৱা মোৰ 18 বছৰ হ'ল 18 বছৰ হ'ল এতিয়া মই কিনো ক'ম ক'বলৈতো একো নাই মই লোকগীত এটা গাব লৈছিলোঁ অলপ আগতে যে শৈলেন্দ্ৰ গাই কৈছিলে সতীদাহ প্ৰথা যিটো সতীক কেনেকৈ অপমান কৰিছিলে সেইটো লৈ মই লোকগীত গাব লৈছোঁ শিৱ নিন্দা নকৰিবা পিতা মোৰ নকৰিবা পিতা মোৰ সেই জানা মৰণ সমান সেই জানা মৰণ সমান মোৰ আগে শিৱ নিন্দা নকৰিবা পিতা মোৰ নকৰিবা পিতা মোৰ সেই জানা মৰণ সমান সেই জানা মৰণ সমান কিয় কোৱা কোৱা মোক পিতা মোহৰ দুখৰ কথা মোক নিন্দা কৰা ইচ্ছা মতে নকৰিবা স্বামী নিন্দা মোৰ আগে ধৰ্মই তোমাৰ চৰণে ধৰ্মই তোমাৰ চৰণে ধন্যবাদ ইয়াৰে ছোৱালী জীয়ৰী বিয়া ক'লে হৈছে ইয়াৰে আগলৈ ঘৰখন ওচৰতে কয় ন তোৰ সৰুৱা ঘৰলে কিমান দূৰ বাট আছে কিমান দূৰ বাট একচুৱেলি মোৰ ঘৰ এইখন পুৰণা ঘৰ ইয়াত আৰু আমাৰ ককা উঠি গৈছিলে ৰঙাচুকুৱালৈ তাত আমাৰ অৰিজিনেল ঘৰ তাৰপিছত মই ইয়াৰে বিয়া দিলে ইয়ালৈকে আৰু এখেতটো নাই হেৰি চাকৰি সংক্ৰান্তত আছে বাহিৰত ধন্যবাদ এফালে ভাল লাগিলে মোৰ নিজে আমি বহি পাতিম দাদা হয় বিয়া ইয়াৰ পৰাই কৰাইছোঁ কিন্তু বিয়া কৰোৱাৰ আগতে মোৰ পৰিচয় বহুত আছে প্লিজ কওক মোৰ মোমাই ঘৰ ইয়াত ডাঙৰ বাইদেউ ঘৰ ইয়াত মোৰ ভতিজা ছোৱালীও ইয়াতেই পঢ়িছে তাৰ মাজতে ময়ো ইয়াৰ পৰাই বিয়া পাতিলোঁ নন্দিকেশ্বৰখন কোনো নেৰে নন্দিকেশ্বৰ নহয় অতীজৰ পৰাই মোৰ স্কুলীয়া জীৱন প্ৰথম আৰম্ভণি নন্দিকেশ্বৰ গতিকে খুব বেছি নকওঁ বাৰু বহলাই গতিকে মানে ৰামচন্দ্ৰ জীয়াৰী বুলি কৈছে মানে লবৰ ভণ্টি বিনীতাক মই বিয়া পাতিছোঁ গতিকে সিমানখিনিয়ে মানে আগতীয়া কথাখিনি আৰু মোৰ নাম ফুকন বৰঠাকুৰ শিলঘাট কামাখ্যা গাঁৱত ঘৰ মোৰ গতিকে ময়ো অকণমান পলম হ'ল সকলোৰে ওচৰত সেইকাৰণে ক্ষমা বিচাৰিছোঁ কাৰণ মই বিশ্বনাথ চাৰিআলি যাবলগীয়া হৈছিল তাৰপৰা ঘূৰি আহোঁতে অকণমান যান্ত্ৰিক বিজুতিত আহি পোৱাত পলম হ'ল গতিকে সকলোৰে ওচৰত সেই পলমৰ ক্ষমা প্ৰাৰ্থনা বিচাৰি মই আৰু কিনো এতিয়া আপুনি থাকে ক'ত এতিয়া মই শিলঘাট কামাখ্যা থাকে আৰু এইখন গাঁৱত আহিলে এইখন গাঁৱৰ অনুষ্ঠানত আহিলে কি মনটোত কি হয় আৰু কি মনত পৰে আগৰ কথা আগৰ মোৰ সেই কছাৰী পুখুৰী পাৰৰ আশত গছৰ ওপৰত মামাৰ ল'ৰাৰ লগত কাৰোবাৰ ঘৰত কিবা চুৰ কৰি খাই গছৰ ওপৰত ৰাতিটো কটোৱা সেইখিনিও মোৰ মনত থাকে আৰু মোৰ সম্বন্ধত মামা শহুৰ যদিনো
তেখেতক আমি দাদা বুলি মাতিছিলোঁ, বিভূতি ভট্ট। তেখেতসকলে আমাক শাসন কৰিছিলে। গতিকে সেই অনুপাততে সেই তেতিয়াৰ পৰাই এই মাধুৰ্য, নন্দিকেশ্বৰৰ মাধুৰ্য নিজৰ গাঁৱৰ নিচিনাই অনুভৱ কৰোঁ। আৰু সেইকাৰণে আহিলে অন্ততঃ 4 দিন, কমে 4 দিনত ঘূৰি যাব নোৱাৰোঁ। আৰু কিনো ক'ম, কাৰণ ভতিজা ছোৱালীও ইয়াতেই দিছোঁ, দাদাৰ ছোৱালী। মানে দিয়া লোৱা অকল নন্দিকেশ্বৰৰ লগত হ'ব আৰু বেলেগত মেক্সিমাম হৈছে নাই, আছে। জীয়াৰীক দিলোঁ নগাঁৱত, পশ্চিম চাইডে। মোৰ ডাঙৰ জীয়াৰী। দাদা নমস্কাৰ। যোৱাই নে ইয়াৰ যোৱাই হয়। শহুৰৰ ঘৰ ক'ত? নন্দিকেশ্বৰ। কি যে প্ৰশ্ন কৰিছো চাওকচোন। হেৰি আহি থকা হয়। আৰু আপুনি ক'ত থাকে? মোৰ ঘৰ জখলাবন্ধা হয়, দেৱসত্ৰ হয় এখন। মোৰ নাম পদুম ভাগৱতী। মই বিপুল শৰ্মাৰ ভৈনীয়েকক বিয়া পাতিছোঁ। কেনেকুৱা লাগিলে আজি আহি? যজ্ঞত সেৱা কৰিলে ভাল লাগিছে। কি মনত পৰে? আৰু শহুৰৰ ঘৰলৈ আহিলে মনটো উগুল থুগুল এটা হৈয়ে থাকে, যিমান যি নহওক, যিমান বছৰে পাৰ নহওক। কিয় হয়? ভাল লাগে। বাৰু ধন্যবাদ। গতিকে আজিৰ এই অনুষ্ঠান ভাগৰ বিষয়ে মই জনাব বিচাৰিছোঁ, আৰু কেইবাগৰাকীও জ্যেষ্ঠ গুণী জ্ঞানী ব্যক্তি আছে, তেওঁলোকৰ পৰা সৰু সৰু কেইটামান মই প্ৰশ্ন জানিব বিচাৰিছোঁ। মই প্ৰথমে যাব বিচাৰিছোঁ আচাৰ্য ৰোহিণী বল্লভ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ। আৰু তেওঁৰ পৰা ইমান ধুনীয়াকৈ ভাষণ প্ৰসংগত তেওঁ বুজাই দিলে বহুখিনি কথা, কিন্তু মোৰ কেইটামান প্ৰশ্ন থাকি গ'ল ডাঙৰীয়া, সেইকেইটা মই জানিব বিচাৰিছোঁ। আমি কৈ থাকোঁ যজ্ঞ, আমি কৈ থাকোঁ বিষ্ণু, আমি কৈ থাকোঁ পূজা অৰ্চনা, এইসমূহৰ বিষয়ে। মই যদি আপোনাৰ পৰা পোনে পোনে জানিব বিচাৰিছোঁ, আজি যিহেতু সাৰ্বজনীন শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ হৈ আছে, এই বিষ্ণু কি আৰু এই যজ্ঞ কি আপোনাৰ দৃষ্টিত? ধন্যবাদ। প্ৰশ্ন যজ্ঞ কি? চমু অৰ্থত যজ্ঞ শব্দটো যজ ধাতুৰ পৰা আহিছে। যজ ধাতুৰ অৰ্থ হ'ল যজ দেৱতা পূজা সংগতিকৰণ দানেশু, এইকেইটা অৰ্থত যজ ধাতুৰ প্ৰয়োগ হয়। য'ত দেৱ দেৱতাৰ পূজা অৰ্চনা হয়, য'ত সংগতিকৰণ হয়, সন্মিলন হয়, বিভিন্ন স্তৰৰ বিভিন্ন মানুহ আহি সমবেত হয়, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। সন্মিলন অলপ পাছতে আমি ইয়াত দেখিবলৈ পাইছোঁ, জোঁৱাই সন্মিলন, যি জোঁৱাই সন্মিলন হ'ব। অৰ্থাৎ তেওঁলোকৰ লগত মৰমৰ ভাৱবিলাক আদান প্ৰদান হ'ব। গতিকে মিতিৰ কুটুম সকলো আহি লগ লাগিল, আৰু তেওঁলোকৰ দৃষ্টিত বিশেষ বিশেষ গুণ থকা লোকসকলক মাতি একত্ৰীকৰণ কৰিলে, দুটা কথা শিকিলে, জানিলে। আৰু ত্যাগ, যিটোৰ মাধ্যমেৰে আমি দেৱ দেৱতাৰ ওচৰৰে মন্ত্ৰ উচ্চাৰণ কৰি দ্ৰব্য ত্যাগ কৰিলোঁ, আমি তাৰ কাৰণে গোটেই অঞ্চলটোৰ লোকে পৰিশ্ৰমেৰে উপাৰ্জন কৰা ধন দান দিলোঁ, সময় দিলোঁ। সময়টো এটা ত্যাগ, কাৰণ ব্যক্তিগত জীৱনৰ সময়, মূল্য সময়খিনি এই অনুষ্ঠানটোত দিয়া হ'ল দিনে ৰাতিয়ে। এই ত্যাগ, এইকেইটা কথাকে তাতে যজ্ঞ শব্দটো নিষ্পন্ন হয় বা যজ্ঞ শব্দতে বুজায়। আৰু এটা প্ৰশ্ন দিছে বিষ্ণু। বিষ্ণু হ'ল বিষ্ণু ব্যাপ্ত। আমাৰ ধৰ্মীয় অনুশাসন মতে আমি বুজি পাওঁ, উপনিষদে কৈছে সৰ্বং ব্ৰহ্মময়ং জগত, সমস্ত সত্তাতে ব্ৰহ্মৰ অস্তিত্ব আছে। আৰু এটা সাকাৰ ৰূপত যিটো বিষ্ণুৰ ধ্যান শান্তাকাৰম ভুজগা শয়নম, সেই ধ্যানৰ আধাৰত যিটো ৰূপ, সেই ৰূপটো সৰ্বং বিষ্ণুময়ং জগত, উপনিষদে ক'লে যে সমগ্ৰ সত্তাতে ভগৱান বিষ্ণুৰ অৱস্থিতি আছে। সি চেতনো হ'ব পাৰে, অচেতনো হ'ব পাৰে। তাক বিষ্ণু ব্যাপ্ত, সকলোতে যাৰ সত্তা আছে তাক বিষ্ণু বুলি কোৱা হয়। ধন্যবাদ। মই আৰু 3জন আছে, মই জাষ্ট সুধিব বিচাৰিম। মই শ্ৰীযুত অমৰজ্যোতি বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপুনি ইয়াৰে নাতি, ময়ো ইয়াৰে নাতি। ভাষণ প্ৰসংগত কেইবাটাও কথা আপুনি ক'লে, ইয়াৰ বিশেষ বিশেষ ব্যক্তিসকলৰ নাম আপুনি ল'লে। আজি ইয়ালৈ আহি কেনেকুৱা লাগিছে? মানে মামাৰ ঘৰলৈ আহি পেলাই, ময়ো মামাৰ ঘৰলৈ আহিছোঁ, তেখেতো মামাৰ ঘৰলৈ আহিছে। আচলতে নন্দিকেশ্বৰৰ মাধৱ লগালগি, আৰু আমি সৰুৰে পৰা কিবা উৎসৱ বুলি ক'লে মাৰ লগত আহোঁ, খোজকাঢ়ি আহোঁ এইপিনে। তেতিয়া শিলৰ ৰাস্তা আছিলে, আৰু ইয়াত যিমান পূজা হওক, থিয়েটাৰ হওক, পূজাত হোৱা থিয়েটাৰ চাই মেলি 2-3 দিন পিছত আমাৰ তীখৰ কাকা চিনি পায়, কণ্টিল কাকা চিনি পায়, আমাৰ বাবা মামাৰ দেউতাক, এই 3খন ঘৰ একেলগে
ধীৰেণ ককা আছে, সদা ককাৰ ঘৰ আছে, এইসকল এতিয়া ঢুকালে, তেওঁলোকৰ পৰিয়ালসমূহ ইয়াত আছে। মোৰ লগৰ দয়াল আছে, সি গুৱাহাটীত থাকে। গতিকে এই গোটেই পৰিয়ালটো মোৰ মামাৰ পৰিয়াল, এইপিনে মোৰ জেঠাই পৰিয়াল। গতিকে সৰুতে আমি ফুৰিবলৈ অহা বুলি ক'লে নন্দিকেশ্বৰী, আমাৰ সীমাটো আছিল নন্দিকেশ্বৰ, আৰু তাতকৈ বেছি হ'লে আমাৰ ৰঙাপাৰা, কাৰণ ৰঙাপাৰাত মোৰ ককা আইতাহঁত থাকে। ককা তালৈ উঠি গৈছিলে, বাগানত কাম কৰিছিল, কছাৰীগাঁও বাগানত। গতিকে মোৰ সৰুকালৰ বিভিন্ন নষ্টালজিয়া আছে। মই কৈছোঁৱেই যে আমি সৰুতে ইয়াত ফলা বন্দুক, আপোনালোকে বন্দুক দেখিছে, পূজাত দুবিধ বন্দুক, এটা পিষ্টল থাকে আৰু এটা চেপেটা। এইটো নাই নেকি আজিকালি? প্ৰেম আছেনে? নাই। আগতে কি হয়, চেপেটা বন্দুকটো 6 পইচা লয়। সেই চেপেটা বন্দুকটো তেনেকৈ দাঙিব লাগে, ট্ৰিগাৰটো দাঙি পেলাই গুলি এটা দিব লাগে, ৰঙা গুলিটো ফুটে ফুটে মানে বতাহত উৰি যায়গৈ প্ৰায়। কেতিয়াবা বতাহ চতাহ নাথাকিলে ফুটে, থেচেপকৈ 1 অনা পইচা লয়। চহৰা এটা কিনো বা নাৰিকল লাৰু কিনো, তেতিয়া 5 পইচা লয়। গতিকে তেনেকেই ৰাতি নাটক চাওঁ, ভজা বুট খাওঁ। এনেকৈ আমাৰ শৈশৱবিলাক ইয়াত। আৰু বিশেষকৈ অসম আন্দোলনৰ সময়ত বৰ জটিল সময়খিনি আমি এই অঞ্চলটোত ৰাতি পাৰ কৰিছিলোঁ। ধন্যবাদ। আৰু দেউতাই আশীৰ্বাদটো অকণ বেলেগকৈ দিছিলে, ফণী বৰঠাকুৰ ডাঙৰীয়াই বোলে ৰসাল আছিল মানুহজন, মূৰৰ চুলিৰ সমান আশীৰ্বাদ নিদিয়ে বোলে, অলপ বেলেগকৈ দিয়ে, কিয় বা? দেউতা বৰ ৰসিক ব্যক্তি। দেউতা বহুকেইজন ছাত্ৰ আছে, মোৰ নিজৰ আছে, আমাৰ পাঠক ছাৰ আছে, অলক আছে, হিৰুদা আছে, এইপিনে শৈলেনহঁতো আছে, প্ৰেম আছে, এইবিলাক গোটেইবোৰ মোৰ দেউতাৰ ছাত্ৰ। আমিও দেউতাৰ ছাত্ৰ আছিলোঁ। গতিকে দেউতাই যিকোনো কথা পাক লগাই কয় তাৰমানে। গতিকে এতিয়া এদিন এজন ছাত্ৰক সুধিলে যে তই কালি কিয় নাহিলি? ত্ৰিলোচন বুলি এজন বৰিগাঁৱত। ত্ৰিলোচনে ক'লে যে মোৰ অসুখ ছাৰ, অসুখৰ কাৰণে। তেতিয়া ক'লে যে তই সন্ধি ভাঙ, অসুখৰ সন্ধি ভাঙিবলৈ ক'লে, সি ভাঙিব পৰা নাই। তেতিয়া দেউতাই বুজাই দিলে যে সুখ অসুখ, অৰ্থাৎ যাৰ সুখ নাই তাৰে অসুখ। তাৰমানে তই বুজাইছ যে তোৰে অসুখ, আমি চব সুখ, আমাৰ চবৰে সুখ, কেৱল তোৰহে অসুখ। গতিকে এনেকুৱা ধৰণে বুজাই দিয়ে। ক্লাছত যদি কোনোবাই কথা পাতি থাকে, দেউতাই পঢ়াই থাকোঁতে, তেতিয়া লাহেকৈ ক'ব, এই তোক কৈছোঁ শুনচোন, তই বেছি বুজিলি, তই নিজে বুজিলি, তই এতিয়া কাষৰটোক বুজাই আছ। তাৰমানে এনেকুৱা ধৰণৰ ৰসাল কথাবোৰ দেউতাক চবে মনত পেলাই। এবাৰ জামগুৰি হায়াৰ ছেকেণ্ডেৰী 100 বৰ্ষ অলপতে হৈ গ'ল, তাতো মই এটা দীঘলীয়া প্ৰবন্ধ এটা লিখিছোঁ। আৰু বহুতে আমাৰ দেউতাৰ সেই ৰসাস্বাদন সম্পৰ্কে কেইবাজনো লেখকে উল্লেখ কৰিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে খগেন গোস্বামী ডাঙৰীয়া আছে, মই মাজতে সোমাম। খগেন গোস্বামী ডাঙৰীয়া আছে। ডাঙৰীয়া, আপোনাৰ আৰু এখন মিটিং আছিলে, কিন্তু ইয়াত আপুনি বেছি সময় দিবলগীয়া হ'ল আজি, সেইখিনিও আপুনি কৈ আছিলে মোক। ইয়াত আহি কেনেকুৱা লাগিলে? আৰু এই অনুষ্ঠানবিলাক ভক্তিমূলক অনুষ্ঠান, ধাৰ্মিক অনুষ্ঠান, ভক্তিমূলক অনুষ্ঠান কাৰণে মই ইয়াতে থাকি ভালেই পাইছোঁ। কিন্তু ঘটনা হ'লে মোৰ চেৰেং মনত পৰিছে কিখন হ'লো, কাৰণ মই ছিনিয়ৰ মানুহ, ছিনিয়ৰ চিটিজেন। গতিকে ছিনিয়ৰ চিটিজেন গোটত মই থাকিব লাগিছিল, আৰু মোক এটা বিশেষ দায়িত্ব দিছিল। গতিকে সেই দায়িত্বটো মই পালন কৰিব নোৱাৰি মই সঁচাকৈ বৰ দুখ পাইছোঁ। কিন্তু এই যজ্ঞস্থল আৰু য'ত নেকি মন্ত্ৰৰ ধ্বনি শুনি আছোঁ, মাংগলিক উৰুলিৰ ধ্বনি শুনি আছোঁ, গতিকে মনটো মোৰ এনেও ভাল লাগি আছে। তাৰ উপৰি এই বৃদ্ধ লোকসকলক আমি লগ পাইছোঁ। তোমাৰ নিচিনা এটা হাঁহি ফূৰ্তি থকা মোৰ নিজৰ ল'ৰা, মোৰ ছাত্ৰ, তোমাক লগ পাইছোঁ। গতিকে মই সেইখিনি কথা পাহৰি আছোঁ। ভাল লাগিছে, মোৰ খুবেই ভাল লাগিছে। ধন্যবাদ। আজি ভাল লাগিছে মঞ্চত উঠি। আৰু কেনেকুৱা লাগিছে আপোনাৰো কৈ যাব। আজিতো আটাইতকৈ ভাল কথা, দুটা কথা মোৰ ক'বলৈ মন আছে। মাধৱদেৱ পুৰুষে কৈছিলে ঘোষাত, ৰসত চতুৰ যিটো জনম, তেওঁৰ কাৰণে পৃথিৱীখন। আৰু শংকৰদেৱে কৈছে, যি ৰস বিভাজন কৰিব জানে, যোগ্যজন তেওঁ, যি বিভাজন কৰি আয়ত্ব কৰি ল'ব পাৰে, তেওঁ শ্ৰেষ্ঠ জেগা লাগে। আজি ইয়াতে যিমানখিনি কথা বতৰা আমি পাতিলোঁ, অত্যাধুনিক প্ৰযুক্তিৰ দিনত মহাপুৰুষ শংকৰদেৱৰ পৰা আৰু আগলৈ যদি যাওঁ, তেতিয়াৰ ভাৰতীয় যিমানবিলাক সংস্কৃতি, এই যে ধৃতৰাষ্ট্ৰই দেখিবৰ কাৰণে সঞ্জয়ক যে চকুটো দিছিল বুলি কৈছে, এইটো কি? এইটো এটা টেলিভিশ্যনৰ যিটো টেকনিক, সেই টেকনিক তেতিয়াই 5000 বছৰৰ আগতেই আমাৰ ভাৰতীয় ঋষিমুনিসকলে ব্যৱহাৰ কৰিছিলে। এই তেনেকুৱা গোটেইখিনি কথা। হাত চাপৰিটো আজি কয় বোলে সৰ্বশ্ৰেষ্ঠ ব্যায়াম, এইটো মহাপুৰুষেতো 500 বছৰৰ আগতেই ক'লে। বিজ্ঞান, আজিৰ বিজ্ঞানে এতিয়াহে কৈছে। সুফল কণ্ডলী আগতে ভাগৱততে আছে। গতিকে এইবিলাক গোটেইখিনি কথা বতৰা চৰ্চা হৈছে। আৰু ত্যাগৰ কথা যিটো কোৱা হৈছে, ময়ো আছিলোঁ বক্তা, কিন্তু মই বক্তা হোৱাৰ প্ৰয়োজন এইকাৰণে নাই, যিসকল বিজ্ঞ লোক ইয়াতে সমবেত হ'ল, তাতকৈ বেলেগ কি লাগে? ৰস আস্বাদন কৰিবলৈ পাৰিলে যথেষ্ট। ধন্যবাদ।